স্বাগতম জনাইছোঁ আকৌ এবাৰ মনোজ ব্লগলৈ। আজি আপোনালোকক চিৰিয়াখানা দেখাবলৈ গৈ আছোঁ। ইন্দোৰৰ ফেমাছ চিৰিয়াখানা। ইয়াৰ পৰা 5 কিলোমিটাৰমান হ'ব। চকেট নগৰত মই থাকোঁ। চকেট নগৰৰ পৰা 5 কিলোমিটাৰ হ'ব। আপোনালোকে কি কি দেখা পায়, কি কি তাত আছে, নিশ্চয় আজি দেখাব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়াই হয় মেইন গেটটো, চাই লওক চাৰিওফালে একবাৰ। ইয়াৰ পৰা এতিয়া সোমাই যাম আৰু এইটো চাই লওক কেনেকৈ ঈগলটো মজাকৈ ঘূৰি আছে চাৰিওফালে, ইমান ধুনীয়া লাগিছে। এইবোৰ জেগাটো ফটো শ্বুটৰ কাৰণে হয়। ইয়াত আপোনালোকে ফটো শ্বটো মাৰিব পাৰে। মেইন গেটৰ ওচৰতে আছে। এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। কি কি দেখা পাওঁ, কি কি দেখা নাপাওঁ আপোনালোকক চবটো দেখাম। আপোনালোকে দেখিছেই চাগে কিমান ধুনীয়া জেগা চাৰিওফালে মজা, আৰু মানুহো বহুত আহিছে আজি চানডে বুলি। এইটো হৈছে চিৰিয়াঘৰটো হয়। চিৰিয়াঘৰটোক বাৰু লাষ্টত দেখামগৈ আহি কিনি। আপোনালোকে চাব পাৰে কিমান ধুনীয়া। এইবোৰ দেখিছে, এইবোৰ পূৰা ফটোশ্বুটৰ কাৰণে হয়। উল্টা পুল্টা দেখে না, আপোনালোকে চাব পাৰিছে কেনেকৈ মোৰ চাইছে। পূৰা এইবোৰ কৰি আছে। ওলাই যাওঁ আৰু এইবোৰ চাই লওক কেনেকুৱা দেখে। এইকেইটা পক্ষীকেইটা শুই আছে, চাওক ইমান মজাকৈ। বহুত আছে, এইফালে পোৱালিও আছে, পোৱালিকেইটাও আছে মজাকৈ। তাতে আকৌ বেলেগ ধৰণৰ আপোনালোকে চাব পাৰে। এই বান্দৰটো চাওক কিমান সৰু। কি বান্দৰ হয় গম নাপাওঁ, আপোনালোকে জানিলে কমেণ্টত জনাই দিব নিশ্চয়। এইটো কিমান ধুনীয়াকৈ থৈছে চাওক। এইটো ঢালাই কৰিছে নে হিলে হয় গম নাপাওঁ, কিন্তু বহুত ধুনীয়া। এইটো চাৰিওফালে ৰাউণ্ড কৰি আছে। এইটো হৈছে সাপৰ ঘৰ হয়। ইয়াত এতিয়া সোমাইছোঁ, টিকেট চিকেট কাটিলোঁ। এইটো সাপটো চাওক কিং কোব্ৰা হয়। এই সাপকেইটা চাই লওক, বগা সাপ, অজগৰ অপায়। এইফালে চুকত আছে, আপোনালোকে চাইছে। এইটো কি সাপ হয় নাজানো। এইটো চাই লওক মজাকৈ গছৰ ওপৰত শুই আছে। আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ, চাই লওক। এইটোৱে হয় সাপৰ জেগা থকা জেগাটো, এইটো হয় আৰু চাৰিওফালে একবাৰ চাই লওক কেনেকুৱা। সাপটো চাই লওক, এইটো অসমত পায় চাগে। এইটো অসমত পায়। কি সাপ অসমীয়াত মই নাজানো বাৰু। এইটো চাওক পানীত থকা সাপ হয়। কি সাপ হয় নাজানো নামবোৰ মই, আপোনালোকে চাই লওক। এইটো গছৰ তলত চাওক অজগৰে শুই আছে। তাত কিমান ডাঙৰ অজগৰ, দুটা আছে চাগে তাত, আপোনালোকে চাব পাৰে। এইবোৰ হৈছে পূৰা বাট চৰাইৰ ঘৰ হয়। শুনিছে চাগে, এইবোৰ বাট চৰাই হয়। এতিয়া সাপৰ ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া বেলেগ জেগাত গৈ আছোঁ। কি দেখি পাম আপোনালোকে চাই থাকক। এইটো কি হয় কি গম নাপাওঁ নামটো। এইটো মুখটো অলপ জোঙামূৰীয়া, কি হয় নাজানো। এইবোৰ চাওক ময়ূৰৰ ঘৰ, বগা ময়ূৰ আছে, এইবোৰ আছে ইমান ধুনীয়া। চাওক খোজকাঢ়ি আমনি লাগি গৈছে, ইমান ভাগৰ লাগিছে। বহুত দিনৰ মূৰত খোজকাঢ়িছোঁ। চাওক আপোনালোকে কিমান ধুনীয়া। এক গালমান আছে। ইমান ওচৰৰ পৰা হৰিণা চাইছোঁ। আপোনালোকে চাব পাৰে কিমান মজাকৈ জিৰাই আছে। ৰ'দ বেছি, সেইটো কাৰণে ইহঁতে ঘৰতে জিৰাই আছে, বাহিৰত ওলাই যোৱা নাই। ফটো ল'বলৈ অকলে হৈছোঁ, সেইটো কাৰণে ফটো চটোও ল'ব পৰা নাই। কি কৰিম আৰু, উপায় নাই। জেগাটো ধুনীয়াই আছিলে।
অকলে অকলে আহিছোঁ, সেইটো কাৰণে অলপ বেয়া লাগিছে আৰু লগৰো নাই এনেকৈ, অকলে ঘূৰিছোঁ আৰু তেওঁলোকৰ জেগা হয় কিন্তু দেখিয়ে পোৱা নাই, ওলাই অহা নাই, এই ঘৰত গৈ আছে চাগে, সেইটো কাৰণে দেখি পোৱা নাই। মেইন বস্তুকেইটাকে চাব নোৱাৰিলোঁ, সিহঁতে ভিতৰত সোমাই আছে, সেইটো কাৰণে চাব পোৱা নাই আৰু আপোনালোকেও চাব নাপালে। বগা বাঘ আছে, এইবোৰ পূৰা ঘৰৰ ভিতৰতে সোমাই আছে। আৰু কি দেখা পাওঁ আপোনালোকক দেখাই আছোঁ, এইটো চাই লওক, এই দুটা বাঘ এতিয়া দেখি পাইছোঁ, তিনিটা। কিমান ধুনীয়া লাগিছে চাওক। ইমানতে সমাপ্ত কৰি দিওঁ। যদি আপোনালোকে ভাল পালে যদি অলপ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ'টো মজা ভিডিঅ' ইয়াৰ পৰাই পাব, আপোনালোকে চাই থাকিব।